চকুত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ সময়ত কেইটামান মানুহৰ মাজত ভ্ৰান্ত ধাৰণা আছে। এক নম্বৰ হৈছে ছানি পৰিলে অপাৰেশ্যন নকৰিলেও হয়, চশমা বা ঔষধ ল'লেও হৈ যায়। এইটো আচলতে সঁচা নহয়, কাৰণ বয়স হ'লে যেনেকৈ আমাৰ চুলি পকে তেনেকৈ চকুত ছানিও পৰে। গতিকে ছানি পৰিলে আমি চকুৰ লেন্সখন আমি ৰিপ্লেচ কৰি এখন আৰ্টিফিচিয়েল ইণ্ট্ৰাঅকুলাৰ লেন্স যদি চকুত লগাই নিদিওঁ তেতিয়াহ'লে চকুটোৰে ভালকৈ দেখা নাপায়। দ্বিতীয়তে, অপাৰেশ্যন কৰিলে চকুযোৰ বহুত কষ্ট পায় আৰু বহুত বিষায়। সেইটো সঁচা নহয়। আজিকালি ড্ৰপ দি পিনে চকুৰ অপাৰেশ্যন কৰা হয় আৰু চকুৰ একেবাৰে বিষ নহয়। তৃতীয়তে, অপাৰেশ্যনৰ পিছত চকুত আকৌ ছানি পৰিব পাৰে। সেইটোও সঁচা নহয়, কাৰণ অপাৰেশ্যনৰ পিছত আমি লেন্সখন ৰিমুভ কৰি তাৰ ঠাইত আমি এখন আৰ্টিফিচিয়েল লেন্স লগাই দিওঁ। তাৰ পিছপিনে কেতিয়াবা লেতেৰা হ'ব পাৰে, তাৰ কাৰণে লেজাৰ আমি কৰিব লগা হ'ব পাৰে, কিন্তু সেইটোৰ চান্সো কম। গতিকে এইটো ভাবিব নালাগে যে এবাৰ লেন্স লগালে আকৌ লেন্স লগাব লাগিব। এবাৰ লেন্স লগালে সেইটো গোটেই জীৱন আপুনি দেখা পাই থাকিব। আৰু এটা ভ্ৰান্ত ধাৰণা হৈছে যে অপাৰেশ্যন কৰাৰ পিছত আমাৰ দৃষ্টিশক্তি আকৌ কমি যাব পাৰে। সেইটোও সঁচা নহয়, কাৰণ অপাৰেশ্যন এবাৰ কৰিলে কেটেৰেকৰ কাৰণে আপোনাৰ যিখিনি দৃষ্টিশক্তি কমি গৈছে সেইখিনি ঘূৰাই পায় আৰু গোটেই জীৱন আপুনি ভালকৈ দেখা পাই থাকে। আৰু এটা মানুহৰ মাজত ভ্ৰান্ত ধাৰণা যে অপাৰেশ্যন এটা চকুৰ কৰিলে আনটোও কৰিব লাগে। সেইটো সঁচা নহয়, কাৰণ এটা চকুৰ অপাৰেশ্যন কৰিলে যদি আনটো চকুত ছানি নপৰে তেতিয়াহ'লে আমি কেতিয়াও নকৰোঁ। কিন্তু যদি দুইটা চকুতে ছানি পৰে তেতিয়াহ'লে এটা চকু অপাৰেশ্যন কৰাৰ কিছুদিনৰ ভিতৰত আনটোও কৰা হয়। গতিকে এইটো ডিপেণ্ড কৰে যে আপোনাৰ দুইটা চকুতে যদি ছানি আছে তেতিয়াহ'লে দুইটা চকুৰে অপাৰেশ্যন কৰা হয় কিছুদিনৰ অন্তৰালত, আৰু যদি আপোনাৰ অকল এটা চকুত ছানি পৰিছে তেতিয়াহ'লে অকল সেই ছানি পৰা চকুটোৰে অপাৰেশ্যন কৰা হয়। ধন্যবাদ।